সকলো দৰ্শক তথা শ্ৰোতালৈ আমাৰ আন্তৰিক হিয়া ভৰা অভিবাদন তথা সালাম জনাই ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কোৰাণ মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 766 নং খণ্ডটি। প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আজিও ইনশাআল্লাহ সমাজৰ এক বহুল প্ৰচলিত বিষয় আমাৰ চৰ্চাৰ মাজলৈ আমি লৈ আনিব বিচাৰিছোঁ। ইনশাআল্লাহ যিসকলে কোৰাণ মজিদৰ বাৰ্তা বুজাৰ বাবে ইচ্ছুক তেনে লোকসকলে যাতে আমাৰ কথা বতৰাৰ ওপৰত সামান্যতম হ'লেও চিন্তা চৰ্চা কৰে, আমি প্ৰতিদিনৰ দৰে আজিও আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ বা আন কাৰো কথাৰ কেতিয়াও অন্ধ অনুকৰণ যাতে কোনেও নকৰে। আমি কেৱল আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক যেনে ধৰণৰ বুজ দিছে সেই জ্ঞানহে আপোনালোকৰ মাজত চৰ্চা কৰাৰ বাবে প্ৰয়াস কৰি আহিছোঁ। আমাৰ আহ্বান তথা অনুৰোধ সদায় আছে যে আপোনালোকৰ নিজৰ বিবেক, নিজৰ আকল সদায় প্ৰয়োগ কৰিব। নিজৰ বিবেকক যাতে আনক ওচৰত আমি বন্ধকত ৰাখি আমি যাতে ধোকা খাই থাকিব লগা নহয়, সেইবাবে আমি আপোনালোকৰ মাজত এক সজাগতাৰ সৃষ্টি কৰাৰ বাবে চেষ্টা কৰি আহিছোঁ। প্ৰিয় দৰ্শকবৃন্দ, আমাৰ মুছলিম বা ইছলাম ধৰ্মীয় পৰম্পৰা অনুসৰি আমাৰ বহুতো বিষয় আমি কিবলামুখী হৈ কৰিব লাগে। উদাহৰণস্বৰূপে আমাৰ প্ৰতিদিনৰ যি নামাজ, আমি সদায় কিবলামুখী হৈ থিয় হ'ব লাগে। আমাৰ কুৰবানী কিবলামুখী হ'ব লাগে। আমি আমাৰ বিচনাসমূহ যাতে কিবলামুখীৰ বিপৰীত দিশৰ নহয়, অৰ্থাৎ আমাৰ ভৰি যাতে কিবলামুখী নহয়। মানুহৰ মৃত্যু হোৱাৰ লগে লগে মুখখন কিবলামুখী দিশলৈ টাৰ্ণ কৰি দিয়া হয়। আনকি ময়তক কবৰত ৰখাৰ পাছতো উক্ত মৃতদেহৰ মুখখন কিবলামুখলৈ ঘূৰাই দিয়া হয়। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এনেধৰণৰ কিবলামুখী বুলি কোৱাৰ লগে লগেই আমাৰ মন মগজুত ক'ব নোৱাৰাকৈ এটি বিশ্বাস বা বুজ সোমাই আছে যে এই কিবলামুখী অৰ্থাৎ চৌদি আৰবৰ মক্কাত থকা সেই বিশেষ কাবা ঘৰটোৰ মুখলৈ বা সেই দিশলৈ আমাৰ প্ৰতিটো কাম আমি সেই দিশ সন্মুখত ৰাখি আমি কৰিব লাগে। গতিকে কিবলা বুলি কোৱাৰ লগে লগে আমি আমাৰ আৰবৰ কাবা ঘৰটোৰ দিশটোৱে আমি সকলোৱে আমাৰ মন মগজুত আমি বুজি থাকোঁ। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, বিষয়টি আমি চৰ্চাৰ মাজলৈ এইবাবেই আনিব বিচাৰিছোঁ যে কোৰাণ মজিদৰ দৰ্শনে প্ৰকৃততে এই কিবলা শব্দটোৰ দ্বাৰা আমাক কি বুজাই আছে। খুব গুৰুত্বপূৰ্ণ বিষয় প্ৰিয় দৰ্শকবৃন্দ। আমি সদায় কৈ অহাৰ দৰে আজিও আমি আপোনালোকক ক'ব বিচাৰি আছোঁ যে কোৰাণ মজিদৰ পৰা আমি বহু দূৰত আঁতৰি থকাৰ বাবেই কোৰাণৰ দৰ্শন আমি গৰিষ্ঠ সংখ্যকেই বুজি নাপাওঁ। সেয়েহে আহক প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ আলোচনা আৰম্ভ কৰিব লৈছোঁ। বিষয়বস্তু হৈছে কিবলা। এতিয়া আমি ইতিমধ্যে যিমান ধৰণৰ কথা বতৰা কিবলামুখী সন্দৰ্ভত আপোনালোকৰ আগত দাঙি ধৰিলোঁ, এনে আন বহুতো বিষয় আছে য'ত আমি ইছলাম ধৰ্মাৱলম্বী লোকসকলে আমাৰ ডাইৰেকশ্যনটো সদায় কিবলামুখী কৰি লওঁ। এই কথা বতৰাবোৰ প্ৰিয় দৰ্শকবৃন্দ কোৰাণ মজিদৰ কিন্তু দৰ্শন নহয়। হয়তো আপোনালোকে শুনিবলৈ বা মানিবলৈ কঠিন হ'ব পাৰে, আৰু কঠিন হোৱাটো স্বাভাৱিক, যিহেতু বিষয়বস্তুৰ গভীৰতালৈ যেতিয়ালৈকে মানুহ নোসোমাব তেতিয়ালৈকে কিন্তু ইয়াৰ মূল দৰ্শন মানুহে বুজি নাপায়। যি কি নহওক,
এনে ধৰণৰ আমাৰ ধৰ্মীয় পৰম্পৰাই আমাক যিবোৰ শিক্ষা দি আহিছে যে প্ৰতিটো বিষয় আমাৰ কিবলামুখী হ'ব লাগে, এই কথা বতৰাবোৰ, এই বিশ্বাসবোৰ প্ৰকৃততে পৰম্পৰাগতভাৱে চলি অহা ধৰ্মীয় বিশ্বাস, কোৰাণ মজিদৰ আদেশ বা বিশ্বাস নহয়। এতিয়া এই কিবলানো প্ৰকৃততে কি, সেই দিশটো আমি জানিবৰ বাবে, বুজিবৰ বাবে আমি কোৰাণ মজিদৰ ভিতৰলৈ সোমাব লাগিব। আমি প্ৰত্যেকেই জানো আল্লাহৰ কিতাপ কোৰাণ মজিদ যিহেতু আৰবী ভাষা, গতিকে আৰবী ভাষাৰ প্ৰাথমিক বিষয়সমূহ আমি বিশেষভাৱে শিক্ষিত লোকসকলে বুজাৰ বা জনাৰ চেষ্টা নকৰাৰ বাবেই প্ৰকৃততে সমাজত এনে ধৰণৰ বহুতো ধোকা এনেকৈ বিয়পি পৰিছে, য'ত মানুহে প্ৰকৃততে এনে ধৰণৰ কথা বতৰাবোৰ আল্লাহৰ কথা বুলিয়েই বিশ্বাস কৰিবলৈ বাধ্য হৈ গৈছে। এতিয়া এই কিবলা শব্দটি আমি বুজিবৰ বাবে এই শব্দটিৰ মাজলৈ যাব লাগিব। আল্লাহৰ কিতাপৰ ভাষা হৈছে ৰুট ৱৰ্ডৰ ভাষা। গৰিষ্ঠ সংখ্যক অলমষ্ট 99% আৰবীৰ শব্দ তিনিটি মূল আখৰৰ ওপৰত ডিপেণ্ড কৰি থাকে। এই তিনিটি মূল আখৰেৰে গঠন হোৱা শব্দটিকে ৰুট ৱৰ্ড বুলি কোৱা যায়। প্ৰথম আখৰটোক ফা কলিমা বুলি কয়, দ্বিতীয় আখৰটোক আইন কলিমা বুলি কয়, আৰু অন্তিম ৩ নং এলফাবেটটোক, আখৰটোক লাম কলিমা বুলি কয়। আৰু এনে ধৰণৰ ফা কলিমা, আইন কলিমা, লাম কলিমাৰ ৩টা আখৰ লগ হয় আৰবী ভাষাৰ, আৰবী শব্দৰ ৰুট শব্দবোৰৰ সৃষ্টি হয়। আৰু ইয়াৰ পৰা অসংখ্য চেইন অফ ডেৰিভেটিভছ, বহুতো শব্দৰ সৃষ্টি হয়। এই প্ৰাথমিক দিশবোৰ আমি প্ৰিয় দৰ্শকবৃন্দ, বিশেষভাৱে মই পুনৰ কৈছোঁ, শিক্ষিত লোকসকলে কিছু বুজাৰ বাবে চেষ্টা কৰিব লাগে। তেতিয়াহে অন্ততঃ আমি কোৰাণ মজিদে কি কৈ আছে সেই দিশটো আমি বুজাৰ বাবে যথেষ্ট সংখ্যক আমাৰ বাবে সহায়ক হ'ব। এতিয়া কিবলা শব্দৰ ৰুট ৱৰ্ড হৈছে কাফ বা লাম। ইয়াৰ পৰাই কিবলা, কিবলাতান ইত্যাদি শব্দৰ সৃষ্টি হৈছে। বহুতো ডেৰিভেটিভ আছে, ইয়াৰ পৰা ওলাইছে। উদাহৰণস্বৰূপে কোৰাণ মজিদত আমি পাম কিবলাতিহিম, আল কিবলাতা, কিবলাতান ইত্যাদি বিভিন্ন ডেৰিভেটিভছৰ শব্দ কোৰাণ মজিদত আমি বিচাৰি পাম এই কিবলা শব্দৰ দ্বাৰা। গতিকে কিবলা শব্দৰ ৰুট ৱৰ্ড হৈছে কাফ বা লাম, যাৰ অৰ্থ বেছিক মিনিং হৈছে কবুল, অৰ্থাৎ একচেপ্টেন্স, গ্ৰহণ কৰা, কবুল কৰা। ইয়াৰ এটি অন্যতম অৰ্থও হৈছে ডিৰেকশ্যন। গতিকে এই কিবলাতান, এই শব্দটিও আমি মন কৰিব লাগিব। কিবলাতান বুলি কোৰাণ মজিদত যিহেতু আহিছে, এটা তা মাৰবুতা, কাফ বা লামৰ পাছত এটি ৰাউণ্ড তা আপোনালোকে দেখিব পাব, যাক চাইন অফ ফেমিনিন জেণ্ডাৰ বুলি কয়। অৰ্থাৎ কিবলাতান শব্দটি ইটছেল্ফ ইজ এ ফেমিনিন জেণ্ডাৰ, স্ত্ৰীলিংগৰ শব্দ। গতিকে ইয়াৰ পৰা আমি বুজিব লাগিব বিষয়বস্তু মেটাফিজিকেল, ই এটা মানুহৰ অন্তৰৰ ভিতৰত থকা এটি ছিষ্টেম বা প্ৰচেছক বুজাই আছে কিবলাতান শব্দৰ দ্বাৰা। এই কিবলাতান শব্দৰ বহুতো অসংখ্য ডেৰিভেটিভছ কোৰাণ মজিদত আমি বিচাৰি পাওঁ। কোৰাণ মজিদত সৰ্বমুঠ 294 টাইমছ এই
কিবলা শব্দটি 13টি বিভিন্ন ডেৰিভেটিভছত ব্যৱহৃত হৈছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই দিশসমূহ আমি কিছু পৰিমাণে হ'লেও জনা বা বুজাৰ বাবে আমি চেষ্টা কৰিব লাগিব, যিহেতু আল্লাহৰ কিতাপৰ ভাষাটিয়ে হৈছে যে ৰুট ৱৰ্ডৰ ভাষা। আমাৰ অসুবিধাবোৰ ক'ত হৈ আছে? এই ৰুট ৱৰ্ড, ইয়াৰ এনালাইচিছ, বিভিন্ন ডেৰিভেটিভছ, বিভিন্ন ইয়াৰ লগাটিক মিনিং ইত্যাদিবোৰ আমি ক্লাছিকেল এৰেবিকৰ মাজত বিচাৰি পাওঁ। কিন্তু গৰিষ্ঠ সংখ্যক অনুবাদ দেখা গৈছে যে মডাৰ্ণ এৰেবিকৰ পৰাই অনুবাদ কৰি দিয়াৰ বাবেই কোৰাণৰ মূল যি দৰ্শন, মূল বাৰ্তা প্ৰকৃততে গোপন হৈ গৈছে। বহু সময়ত ইয়াক ইচ্ছাকৃতভাৱে টেম্পাৰিঙো কৰা গৈছে। এই দিশবোৰ আমি সদায় কৈ আহিছোঁ। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিলোঁ যে কিবলা শব্দৰ দ্বাৰা কবুল বা মানি লোৱা অৰ্থ প্ৰকাশ কৰে, যাৰ এটি অন্যতম অৰ্থ হৈছে ডিৰেকশ্যন। গতিকে কিবলাতান শব্দৰ দ্বাৰা ডিৰেকশ্যন অফ একচেপ্টেন্স বা ডিৰেকশ্যন অফ ফেইথ, কোনটো দিশত এজন পুৰুষ বা এজন নাৰীয়ে তেওঁৰ ভিতৰৰ, আমি যাক অন্তৰাত্মা বুলি কওঁ বুজিবৰ বাবে, কোৰাণৰ ভাষাত যাক নফ্স বুলি কৈ আছে, সেই অন্তৰৰ ভিতৰৰ নফ্সটোৱে কোন এক বিশেষ দিশটোক ওপৰত তেওঁ একচেপ্ট কৰিছে, তেওঁ বিশ্বাস কৰিছে আৰু সেই অনুসৰি তেওঁ নিজৰ জীৱনত পৰিচালিত হৈছে। প্ৰত্যেক মানুহৰ ভিতৰত বিশ্বাসৰ এটি বিশেষ দিশ থাকে। যি ধৰ্মৰে হওক, যি সম্প্ৰদায়ৰে হওক, আনকি আমাৰ ইছলাম ধৰ্মৰ মাজত যিহেতু অসংখ্য ফিৰকা আছে, এনেধৰণৰ প্ৰত্যেকটো ফিৰকাৰ, প্ৰত্যেকটো ধৰ্মৰে বিশ্বাসৰ এটি বিশেষ দিশ থাকে। সেইটোৱে হৈছে তেওঁৰ বাবে কিবলা। কিবলাতান বুলি আল্লাহ সুবহানাহু ওয়া তাআলাই কোৰাণ মজিদত উল্লেখ কৰিছে ফেমিনিন জেণ্ডাৰ হিচাপে। অৰ্থাৎ ই এটি মেটাফিজিকেল প্ৰচেছ হয় মানুহৰ ভিতৰৰ। ই অন্তৰাত্মাৰ ভিতৰৰ বস্তু, বিশ্বাসটো বাহিৰৰ ফিজিকেল বস্তু নহয়। গতিকে প্ৰত্যেকৰ মাজত নিজা নিজা এটি কিবলা আছে। মই পুনৰ কৈছোঁ, কিবলাতান শব্দৰ দ্বাৰা ডিৰেকশ্যন অফ একচেপ্টেন্স, কোনটো বিষয়ক তেওঁ কবুল কৰিছে, মানি লৈছে, বুজি বিশ্বাসত লৈছে, সেই দিশটোৱে হৈছে তেওঁৰ বাবে তেওঁৰ নিজৰ কিবলা। আমি আশা ৰাখিম খুব টান বিষয় নহয়। যদি আমি বুজাৰ বাবে আমি চেষ্টা কৰোঁ, ইনশাআল্লাহ বিষয়বস্তুসমূহ ক্লিয়াৰ হ'ব। কোৰাণ মজিদৰ 2-4টিমান আয়াত এই সংক্ৰান্তত আমি আপোনালোকৰ মাজত নিশ্চয় ইনশাআল্লাহ লৈ আহিম। তেতিয়া আৰু বিষয়বোৰ স্পষ্ট হৈ পৰিব। বেছিক প্ৰাথমিক কথা বতৰাৰ মাজত আমি আপোনালোকক কৈছোঁ, কিবলা বুলি কোৱাৰ লগে লগে ছৌদি আৰবত অৱস্থিত মক্কাৰ সেই বিশেষ ঘৰটোক কোৰাণ মজিদে বুজোৱা নাই। আমাৰ ধৰ্মীয় পৰম্পৰাই আমাক এনেধৰণৰ কথা কৈছে যে প্ৰাথমিক অৱস্থাত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ইবাদতৰ দিশ আছিলে টুৱাৰ্ডছ জেৰুজালেম। নবী মুহাম্মদৰ পাছত এই জেৰুজালেমৰ দিশ পৰিৱৰ্তন হৈ মক্কাৰ কাবাৰ দিশলৈ অহাৰ বিষয় আমাৰ সকলো ধৰ্মীয় গ্ৰন্থই আমাক বিশ্বাস দিছে। আনকি কোৰাণৰ আয়াতৰ টেম্পাৰিং কৰিও তেনে এক ভাৱধাৰাও ইয়াৰ দ্বাৰা প্ৰকাশ কৰিবৰ বাবে চেষ্টা কৰা হৈছে। প্ৰিয় দৰ্শকবৃন্দ, কিবলা কোনো এক বিশেষ স্থানৰ
ফিজিক্যাল দিশৰ কথা কোরআন মজিদত আল্লাহে বুজোৱা নাই কিবলাতান হৈছে ফেমিনিন জেন্ডাৰ অন্তৰৰ ভিতৰৰ থকা এটি প্ৰসেস প্ৰত্যেক মানুহে যিটো বিশ্বাসক তেওঁ একসেপ্ট কৰি লৈছে কবুল কৰি লৈছে মানি লৈছে সেইটোৱে হৈছে তেওঁৰ বাবে কিবলা গতিকে এই কনসেপ্ট আমি আগত ৰাখি আহক ইনশাআল্লাহ কুরআন মজিদৰ 2-4টি মান আয়াত এই সংক্ৰান্তত আমি চৰ্চা কৰাৰ বাবে চেষ্টা কৰোঁ আয়াত চৰ্চা কৰাৰ আগতে আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিম ইনশাআল্লাহ আয়াতেও আমাক কথা বতৰাসমূহ ক'ব পৃথিৱীত এনে ধৰণৰ অসংখ্য মানুহৰ বিশ্বাস ভিন্ন দিশত চলি আছে প্ৰত্যেক ধৰ্মাৱলম্বী লোকৰ নিজা নিজা বিশ্বাস ইন্ডিভিজুৱেল হৈ আছে ইছলাম ধৰ্মীয় লোকসকলৰ মাজতো বিভিন্ন ফিৰকাৰ সকলোৰে বিশ্বাস কিন্তু বেলেগ বেলেগ আমি কাৰণ নাম লৈ কথা বতৰাখিনি ক'ব বিচৰা নাই ইনশাআল্লাহ আপোনালোকে বুজি পাইছে কিন্তু এই গোটেইবোৰ মানুহৰ নিজা নিজা বিশ্বাস আল্লাহৰ ওচৰত সকলোবোৰ নাকচ হৈ যাব আল্লাহৰ যি বিশ্বাস মানুহক আহ্বান কৰিছে সেই বিশ্বাসৰ দিকটো হৈছে সতৰাল মসজিদুল হাৰাম ইনশাআল্লাহ আয়াতত এই বিষয়বস্তুসমূহ আহিব আমাক আল্লাহে আহ্বান কৰিছে আমাৰ বিশ্বাস হ'ব লাগিব আমাৰ একসেপ্টেন্স হ'ব লাগিব টুৱাৰ্ডছ দ্য সতৰাল মসজিদুল হাৰাম এই প্ৰাৰম্ভিক কথা বতৰাখিনি আপোনালোকৰ মাজত আগত ৰাখি ইনশাআল্লাহ আহক আমি এই সংক্ৰান্তত কুরআন মজিদৰ 2-4টি মান আয়াত আপোনালোকৰ মাজত চৰ্চাৰ বাবে লৈ আনিব বিচাৰিছো বিশেষভাৱে আমি 2 নং সূরা আল বাকাৰাৰ 142 নং আয়াতৰ পৰা 147 148 লৈকে যদি আয়াতসমূহ আমি গভীৰতালৈ সোমাই কিবলা প্ৰকৃততে কি সেই দিকটো বুজিব বিচাৰিলে এই কিবলাৰ মূল দৰ্শন ইনশাআল্লাহ মানুহে বুজি পাব গতিকে প্ৰথমতে আমি আপোনালোকক আমন্ত্ৰণ জনাইছো 2 নং সূরা আল বাকাৰাৰ 142 নং আয়াতটিৰ মাজলৈ বিসমি আল্লাহ আর রহমান আর রহিম 142 নং আয়াতত আল্লাহ সুবহানাহু তাআলাই কৈছে যে সায়াকুলু সুফাহাউ মিনান নাস প্রিয় দর্শকবৃন্দ আয়াত চৰ্চা কৰাৰ আগতে আমি আপোনালোকক পুনৰ আহ্বান জনাইছো বিশেষভাৱে শিক্ষিত লোকসকলক যে আৰবী ভাষাৰ বেসিক অন্তত প্ৰত্যেকে শিকাৰ বাবে চেষ্টা কৰক যেহেতু কুরআন মজিদ আমাক এনে ধৰণে বুজোৱা গৈছে যে ই এক পুৰণি কলিয়া কিচ্ছা কাহিনীৰে আমাক কুরআন মজিদ বুজাই থকা গৈছে অনুবাদও আমাক ঠিক তেনে ধৰণে কৰা গৈছে কিন্তু আমি যদি ইয়াৰ গ্ৰামাৰৰ দিকটো চাওঁ তেন্তে পাষ্ট টেন্সৰ আপুনি আয়াত নাই বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব যেহেতু আমি সদায় কৈ আহিছো যে কুরআন বৰ্তমান কুরআন কোনো আসাতিরুল আউয়ালিন নহয় পুৰণি কলিয়া কিচ্ছা কাহিনী নহয় এতিয়া এই 42 নং আয়াতৰ আৰম্ভণি শব্দটো আহিছে সায়াকুলু সুফাহাউ এতিয়া সায়াকুলু শব্দৰ আৰম্ভণি সিন দি হৈছে এই সিন শব্দটো কোৱা যায় হাৰফু মুস্তাকবিল অৰ্থাৎ ভবিষ্যৎ ফিউচাৰ টেন্স বুজাব য'ত সিন থাকিব এই দিকবোৰ আমি মন কৰিব লাগিব 42 43 ইনশাআল্লাহ আয়াতবোৰ প্ৰেজেন্ট কন্টিনিউয়াস ফিউচাৰ কন্টিনিউয়াসত দি আছে মুজাৰিয়াত আছে মাজি নহয় মাজি মানে পাষ্ট টেন্স মুজাৰিয়া মানে বৰ্তমান ভবিষ্যৎ দুইটাকে বুজায় এই দিকবোৰ আমি আমাৰ এনালাইসিসৰ মাজলৈ যদি আমি আনিবলৈ সক্ষম নহওঁ তেন্তে কুরআন আমি নিজাববীয়াকৈ বুজাটো বহুত কঠিন হ'ব যি কি হওক নহওক আয়াতত কৈছে সায়াকুলু সুফাহাউ মিনান নাস যিসকল নিৰ্বোধ মানুহ
সুফাহা যিসকলে ভাল ধৰণে কথা বতৰাবোৰ বুজি নাপায়, সায়াকুলু যে সিহঁতে ক'ব বা সিহঁতে কয়, পাষ্ট টেন্সত নাই, এই দিশটো কিন্তু ফ'কাছ কৰিব প্ৰত্যেকেই। সায়াকুলু সুফাহাউ মিনান নাছ, নাছ আমি কৈছোঁৱেই যে খুব প্ৰশ্নৰ উত্তৰ বিচাৰি থকা মাইণ্ডৰ যিটো কেৰেক্টাৰ তাক নাছ বুলি কৈ আছে। এজিটেটেড মাইণ্ড, খুব সদায় চিন্তা চৰ্চা কৰি থাকে। তাৰ মাজতো কিন্তু সকলো চিন্তা চৰ্চা কৰাৰ লোক কেতিয়াও একেই হ'ব নোৱাৰে, তাৰ মাজতো সুফাহা থাকিব, নিৰ্বোধ থাকিব। গতিকে এনেধৰণৰ নাছসকলৰ মাজৰ পৰা যিসকল নিৰ্বোধ, সিহঁতে ক'ব বা সিহঁতে কয়, সায়াকুলু সুফাহাউ মিনান নাছ মা ৱাল্লাহুম, যে কি হৈছে সিহঁতৰ, আন কিবলাতাহিম, সিহঁতৰ কিবলাৰ বিষয়ক লৈ সিহঁতৰ কি হৈ আছে মন কৰিব। কিবলাতাহিম, সিহঁতৰ কিবলা। আমি যে কৈছোঁ কিবলা প্ৰত্যেকৰ নিজৰ ভিতৰৰ যি ডিৰেকশ্যন অফ একচেপ্টেঞ্চ বা ডিৰেকশ্যন অফ ফেইথটোক বুজায়। গতিকে ইয়াত সিহঁতৰ কিবলা বুলি কৈছে চাওক। নিৰ্বোধসকল, সুফাহাউসকলে মানুহৰ মাজৰ পৰা, নাছসকলৰ মাজৰ পৰা কয় যে ৱাল্লাহুম আন কিবলাতাহিম, সিহঁতৰ এই কিবলাক লৈ, সিহঁতৰ কিবলা সন্দৰ্ভত সিহঁতৰ কি হৈছে, আল্লাতি কানু আলাইহা, যিটোৰ ওপৰত সিহঁতে আছিল, অৰ্থাৎ এতিয়া সিহঁতি তাত নাই। সিহঁতৰ নিজৰ নিজৰ বিশ্বাস, নিজৰ নিজৰ কিবলা, নিজৰ নিজৰ একচেপ্টেঞ্চ, নিজৰ নিজৰ ফেইথ, সিহঁতি আগৰটোত নাথাকি সিহঁতি যে নতুন কিবলালে, নতুন বিশ্বাসলৈ গুচি আহিছে। গতিকে নিৰ্বোধ লোকসকলে ক'ব বা কয় যে সিহঁতৰ কি হৈছে, আগৰটোত নাথাকি সিহঁতি যে নতুন কিবলালৈ আহিছে। বিষয়বোৰ কঠিন নহয় প্ৰিয় দৰ্শকবৃন্দ, মানুহৰ কিবলা চেঞ্জ হয়। আন কাৰোবাৰ হৈছে বা নহৈছে নাজানো, আমাৰ কিন্তু আলহামদুলিল্লাহ 100% হৈছে। আজি আমি কোৰাণৰ বিশ্বাস ভিতৰত সোমোৱাই লৈ সেই অনুসৰি আমি চলাৰ বাবে চেষ্টা কৰিছোঁ, আগতে কিন্তু নাছিলোঁ। গতিকে আগত আমি যি অৱস্থাত আছিলোঁ তাৰ পৰা হিজৰত কৰি আহি এই অৱস্থাত আলহামদুলিল্লাহ আমি পাইছোঁ। তাৰ মানে আমাৰ আগৰ কিবলা আমি চেঞ্জ কৰি এতিয়া কোৰাণৰ কিবলা ছাত্ৰাল মছজিদুল হাৰামত আমি গুচি আহিছোঁ। গতিকে এনেধৰণৰ যেতিয়া পৰিৱৰ্তন হয়, তেতিয়া নিৰ্বোধ লোকসকলে কয় যে সিহঁতৰ কি হৈছে, যে সিহঁতৰ কিবলা সন্দৰ্ভত সিহঁতৰ কি হৈছে, সিহঁতে আগতে যিটোৰ ওপৰত আছিল এতিয়া যে নাই। কুল লিল্লাহি আল মাশৰিকি ৱাল মাগৰিবি, তেতিয়া আল্লাহৰ দ্বাৰা কোৱা গৈছে যে লিল্লাহি, আল্লাহৰে, কি, আল মাশৰিকি আল মাগৰিবি, শাব্দিক দিশৰ পৰা মাশৰিক আৰু মাগৰিব যদিও পূব আৰু পশ্চিম। মাশৰিক শব্দটো পূবত কি হয়, সূৰ্য উদয় হয়, লাইট শ্বাইনিং হয়, পোহৰ, আৰু মাগৰিব গুৰুব, তাত ডুবি যায়। অৰ্থাৎ মানুহৰ জ্ঞানটো বুজাই আছে যে কিছুমান মানুহৰ জ্ঞান পোহৰৰ মাজলৈ আহি যায় আৰু কিছুমান মানুহ সেই গুৰুব বা অন্ধকাৰত মাগৰিবতেই থাকে। গতিকে আল্লাহে কৈছে এনেধৰণৰ মাশৰিক আৰু মাগৰিব আল্লাহৰেই হয়, গোটেই বিষয়বস্তু আল্লাহৰ দ্বাৰাই পৰিচালিত হয়। ইয়াহদি মান ইয়াশাউ ইলা সিৰাতি মুস্তাকিম, সব ক্লিয়াৰ হৈছে। আল্লাহে হিদায়ত কৰে, পৰিচালিত কৰে, মান ইয়াশাউ, যি বিচাৰিব তেওঁক আল্লাহে পৰিচালিত কৰিব কিহলৈ, ইলা সিৰাতি মুস্তাকিম, সিৰাতাল মুস্তাকিমৰ দিশলৈ পৰিচালিত কৰে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই 142 নং আয়াতত বিষয়বস্তু হৈছে সিহঁতৰ কিবলা চেঞ্জ কৰা বিষয়টো। এই বিষয়টোৱে আমাক ধৰ্মীয় পৰম্পৰাই এনেধৰণে বুজাই দিলে যে আৰম্ভণিতে ইছলাম ধৰ্মীয় লোকসকলৰ কিবলা আছিল টুৱাৰ্ডছ জেৰুজালেম, এতিয়া গুচি আহিলে টুৱাৰ্ডছ মক্কা, য'ত কিবলাটাইন বুলি এটা মছজিদো তাত আছে। আমি যেতিয়া চৌদি আৰৱলৈ গৈছিলোঁ তাত এই বিষয়বস্তুসমূহ আমি দৰ্শন কৰিছিলোঁ, চাইছিলোঁ, চাই মনৰ ভিতৰতে হাঁহিছিলোঁ
যে মানুহ কি অৱস্থাত আছে। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, গতিকে কিবলা হৈছে মানুহৰ ভিতৰত থকা ডিৰেকশ্যন অফ ফেইথ, ডিৰেকশ্যন অফ একচেপ্টেঞ্চ, ডিৰেকশ্যন অফ কবুল কোনটো বিষয়ক মানি লৈছে। আৰু যিয়ে বিচাৰিব আল্লাহ চিৰাতাল মুস্তাকিমত তেনে লোকসকলক পৰিচালিত কৰে। 143 নং আয়াত আমি ইতিমধ্যে ইয়াৰ সঠিক বুজ নোপোৱাৰ বাবে আমি বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল অনুবাদৰ ওপৰত আমি যেনেধৰণৰ অনুবাদ কৰিছিলোঁ, এতিয়া আমাৰ যিসমূহ আপোনালোকে দেখা পাব ইনশাআল্লাহ তাৰ কিছু আপডেট ভাৰ্চন বুলি আমি ক'ব বিচাৰিম, যে তাৰ পৰা আল্লাহ সুবহানাহু ওয়া তাআলাই বুজ আৰু উচ্চ স্থানলৈ আনাৰ বাবে আমাৰ আগৰ যিসমূহ অনুবাদ বা ভিডিঅ'ৰ সৈতে ইয়াত আপোনালোকে পাৰ্থক্য দেখাটো খুবেই স্বাভাৱিক। 143 নং আয়াতত কৈছে ওয়া কাজালিকা জাআলনাকুম, আল্লাহে কৈছে এই যে সিৰাতাল মুস্তাকিমত যি বিচাৰিব তেওঁক সিৰাতাল মুস্তাকিমত পথ দেখুৱাব। 42ত ক'লে, 43ত কৈছে ওয়া কাজালিকা জাআলনাকুম উম্মাতান ওয়াসাতান, আৰু এনেধৰণে আল্লাহে কৈছে জাআলনাকুম, তোমালোকক আমি জাআলা কৰোঁ, গঢ় দিওঁ। জাআলা চব য'ত মেটেৰিয়েলছ নাই, কিন্তু চব মেটাফিজিকেল বিষয় চলি আছে। আল্লাহে কৈছে যিয়ে বিচাৰিব তেওঁক যিহেতু সিৰাতাল মুস্তাকিমত আনে, গতিকে ওয়া কাজালিকা জাআলনাকুম উম্মাতান ওয়াসাতান। উম্মাত শব্দৰ দ্বাৰা কোনো জাতি বা কোনো গ্ৰুপক বুজোৱা নাই। শব্দৰ পৰা আহিছে, ইয়াৰ পৰা ইমাম আহিছে। অৰ্থাৎ মাতৃ, ইমাম, যি গাইড কৰিব। এনেধৰণেই জাআলনাকুম, তোমালোকক আমি গঢ় দিছোঁ, উম্মাতান ওয়াসাতান, ওয়াসাতান মধ্যস্থতাকাৰী বুলি কৈ আমাক গোটেই বিষয়বস্তু আমি কনফিউজনত পৰি আছিলোঁ। ওয়াসাতান হৈছে যি জাষ্টিছ, যি ন্যায়ৰ ওপৰত নিজকে পৰিচালিত কৰিব, নিজে নিজৰ ওপৰত যি ইমাম হ'ব, সেয়ে হৈছে উম্মাতান ওয়াসাতান। আল্লাহে কৈছে যে ওয়া কাজালিকা জাআলনাকুম উম্মাতান ওয়াসাতান লিতাকুনু শুহাদা আলান নাস, কিহৰ কাৰণে? নিজৰ নফছৰ ওপৰত নিজক এক বেলেঞ্চ কৰি ৰাখিবৰ বাবে নিজে নিজকে আল্লাহে ইমাম বনাই দিব। আমাক প্ৰত্যেককে ভিতৰত নিজে নিজক ইমাম বনাই দিয়ে। ভিতৰত যেহেতু আমাৰ ইমাম ইব্ৰাহিম সোমাই আছে, তেওঁ আল্লাহৰ পথত গাইড কৰিব। গতিকে কিহৰ কাৰণে কৰে? লিতাকুনু শুহাদা আলান নাস, যাতে তোমালোকে শুহাদা, সাক্ষী। সাক্ষী বুলি কোৱাৰ লগে লগে আমি একো বুজি নাপাওঁ। সাক্ষী অৰ্থাৎ আমাৰ নিজৰ নফছটোক পৰিচালনা কৰাৰ ক্ষেত্ৰত আমি সদায় কনচিয়াছ, এলাৰ্ট থাকিব লাগিব। আমি নিজৰ নফছ আমি কেনেধৰণে পৰিচালিত কৰিছোঁ আমি দেখি থাকিব লাগিব। সাক্ষী কাক কয়? যি দেখিব ঘটনাটো। গতিকে নাচৰ ওপৰত যাতে চিন্তা কৰা লোকসকলৰ ওপৰত, নিজৰ ওপৰত যাতে তোমাৰ নফছ কেনেধৰণে তুমি ইমামতি কৰিছা তাৰ ওপৰত যাতে তুমি নিজে সাক্ষী থাকা। ওয়া ইয়াকুনু ৰাসূলু আলাইকুম শাহিদান, আৰু এনে কৰিলে কি হ'ব? ৰসুল, ৰসুল ক'ত থাকে? আমি বহুতো ইয়াৰ তথ্য দিলোঁ প্ৰিয় দৰ্শকবৃন্দ। মানুহৰ অন্তৰৰ ভিতৰত থাকে। ফিকুম, মাকুম, ফি আনফুচিকুম, অসংখ্য আয়াত আছে ফি প্ৰিপজিশ্যনৰ দ্বাৰা ভিতৰত বুজায়। এই কথাবোৰ আমি এনালাইটিকেলি চাব জানিব লাগিব, পাৰিব লাগিব, তেতিয়াহে ইয়াৰ মূল অৰ্থ বুজি পাম। গতিকে ভিতৰত আমাক যি আল্লাহৰ কথাৰ আমাক বাৰ্তাৰ জাগৰণ দি থাকে, সেয়ে হৈছে আমাৰ ভিতৰত থকা ৰসুল। ৰসুল সদায় জীৱিত। আমি ৰসুল বুলি কোৱাৰ লগে লগে মদিনাৰ সেই কবৰৰ মাজত থকা এক বিশেষ ব্যক্তিৰ মাজলৈ যাওঁ, কিন্তু কোৰাণৰ দৰ্শনে আমাক কথা বতৰাবোৰ তেনেধৰণে বুজোৱা নাই, মেটাফিজিকেলি বুজাই আছে। বাৰম্বাৰ কৈছে ফি কুম, তোমালোকৰ ভিতৰত থাকে ৰসুল। মা কুম, তোমালোকৰ লগত থাকে। ফি আনফুচিকুম, তোমালোকৰ নফছৰ ভিতৰত ৰসুল থাকে। গতিকে নিজে নিজৰ যেতিয়া সাক্ষী হৈ, ইমামতি হৈ নিজক পৰিচালিত কৰি থাকিব উম্মাতান ওয়াসাতান হিচাপে, তেতিয়া ভিতৰৰ ৰসুলজনেও সাক্ষী হৈ থাকিব। ওয়ামা জাআলনা আল কিবলাতা আল্লাতি কুনতা আলাইহা, 142 নং আয়াতত সেই আগৰ যি কিবলা আছিলে, পুৰণা কিবলা, আল্লাহৰ বাহিৰৰ সাতৰাল মছজিদুল হাৰামৰ বাহিৰৰ যি কিবলাৰ ওপৰত মানুহ আছিলে, সেই পুৰণা কিবলাৰ বিষয়ে আল্লাহে ইয়াতো কৈছে যে ওয়ামা জাআলনা আল কিবলাতা,
যে আমি সেই কিবলা আমি গঢ় দিয়া নাই আল্লাতি কুন্তা আলাইহা, যি কিবলাৰ ওপৰত তোমালোক আছিলা, ইল্লা লিনালামা, কেৱল একমাত্ৰ যাতে আমি জানিব পাৰোঁ, মান ইয়াত্তাবিউৰ ৰাসূলা, যে কোনে সেই ভিতৰৰ ৰসুলক ইত্তেবা কৰিছে, মানি চলিছে, মিম্মান ইয়ানকালিবু আলা আকিবাইহি, যিসকলে এনেধৰণে শাব্দিক দিশৰ পৰা নিজৰ গুৰুহাৰ ওপৰত যি ঘূৰি দিয়ে, অৰ্থাৎ তেওঁ টাৰ্ণ কৰে, আগৰ ষ্টেজৰ পৰা নতুন ষ্টেজলৈ, আল্লাহৰ ষ্টেজলৈ যি আহে, তেওঁলোকৰ মাজৰ পৰা কোনে প্ৰকৃততে ৰসুলক অনুসৰণ কৰিছে সেই দিশটো আল্লাহে জানিবৰ বাবে। ওয়াইন কানাত লা কাবীৰাতান, এনেধৰণৰ কিন্তু কিবলা পৰিৱৰ্তন কৰি আল্লাহৰ কিবলা ছাতৰাল মছজিদুল হাৰামৰ দিশলৈ অহাটো কিন্তু লা কাবীৰাতান, সহজ নহয়, ই এক ডাঙৰ কাম। কিন্তু সমাজ এৰিব লাগিব, পৰম্পৰা এৰিব লাগিব, সকলো মানুহৰ কাৰণে ই সহজ কাম নহয়। গতিকে আল্লাহে ক'লে যে ওয়াইন কানাত লা কাবীৰাতান ইল্লা, এক্সেপ্ট আলা আল্লাযিনা হাদাল্লাহু, এক্সেপ্ট যিসকলক আল্লাহে পৰিচালিত কৰিব, সিহঁতিহে নিজৰ কিবলা পৰিৱৰ্তন কৰিব পাৰিব। তাৰ বাহিৰৰ লোকসকলৰ বাবে লা কাবীৰাতান, ই কিন্তু খুব এটা ডাঙৰ কাম, সকলোৱে কৰিব নোৱাৰে, এক্সেপ্ট আল্লাহে যাক পৰিচালিত কৰিব। ওয়ামা কানা আল্লাহু লিয়ুদিয়া ঈমানুকুম, আল্লাহে তোমালোকৰ এনেধৰণৰ নতুন কিবলাৰ যি বিশ্বাসক অথলে যাব নিদিয়ে। ইন্নাল্লাহা, নিশ্চয় আল্লাহ, বিন নাসি লাৰাউফুৰ ৰহিম, আল্লাহে এনেধৰণৰ নাছসকলৰ ওপৰত যথেষ্ট ক্ষমাশীল, পৰম ক্ষমাশীল, লাৰাউফুৰ ৰহিম। প্ৰিয় দৰ্শকবৃন্দ, সময়ে আমাক বৰ বিশেষ অনুমতি দিয়া নাই। ইয়াৰ পিছতে আহিছে ছাতৰাল মছজিদুল হাৰাম। ছাতৰাল মছজিদুল হাৰাম আমি বুজিবৰ বাবে মছজিদ প্ৰকৃততে কি সেই দিশটো আমি নিশ্চয় বুজি পাব লাগিব, তেতিয়াহে ছাতৰাল মছজিদুল হাৰাম আমি ইনশাআল্লাহ বুজি পাম। গতিকে এই সংক্ৰান্তত ইনশাআল্লাহ আমি নতুন মছজিদ সম্পৰ্কীয় ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অহাৰ চেষ্টা কৰিম। আজি আমি কিবলা সন্দৰ্ভত যিসমূহ কথা বতৰা আপোনালোকৰ মাজত দুটি আয়াতৰ দ্বাৰা দাঙি ধৰিলোঁ, তাৰ দ্বাৰা এই কথা স্পষ্ট হৈছে যে কিবলা সদায় নিজৰ নিজৰ হয়। নিজৰ একচেপ্টেন্সটো, নিজৰ বিশ্বাসটোকে নিজৰ কিবলা, ই এটি মেটাফিজিকেল বস্তু, যিহেতু ই কিবলাতান ফেমিনিন জেণ্ডাৰত আছে। আশা কৰোঁ বিষয়বস্তু ওপৰত যিসকলে ইচ্ছুক তেওঁলোকে চিন্তা চৰ্চা কৰক। আমি পুনৰ কৈছোঁ, অন্ধ অনুকৰণ আমাৰ কাৰো কৰিব নালাগে। নিজৰ আকলক প্ৰাধান্য দিয়ক, নিজৰ বিবেকক প্ৰাধান্য দিয়ক। আল্লাহৰ ওচৰত কোৰাণৰ জ্ঞানৰ বাবে বাৰম্বাৰ কাকতি মিনতি কৰক। ইনশাআল্লাহ আল্লাহে সকলোকে এনেধৰণৰ কথা বতৰাবোৰ বুজাব। আলহামদুলিল্লাহ ৰাব্বি আউযু বিকা মিন হামাজাতি শায়াতিন ওয়া আউযু বিকা রাব্বি আন ইয়াহদুরুন রব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না আর-রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।